নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আগষ্ট মাহৰ বৃষ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আপোনালোকে জানিব পাব ধন, প্ৰেম, কেৰিয়াৰ আৰু স্বাস্থ্যৰ ওপৰত আগষ্ট মাহৰ প্ৰভাৱ, লগতে জ্যোতিষৰ প্ৰতিকাৰ, যিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। গতিকে শেষলৈকে চাওক। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আগষ্ট মাহৰ যদি আমি প্ৰথমতে জানো আহক স্বাস্থ্যৰ দৃষ্টিকোণনো কি, আপোনাৰ কেনেকেনো স্বাস্থ্যৰ আপোনাৰ যাব তাৰ ওপৰত আহকচোন আমি আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহে কিছু পৰিমাণে গড় হিচাপতকৈ উন্নত ফলাফল দিব পাৰে। অৱশ্যে এই মাহত আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভু শুক্ৰৰ অৱস্থানে অতি ভাল হ'ব। অৰ্থাৎ শুক্ৰৰ অৱস্থানলৈ চাই ক'ব পাৰি যে আপোনাৰ স্বাস্থ্য বহুত ভাল হ'ব, কিন্তু আন গ্ৰহৰ অৱস্থান বৰ ভাল নহয়। উদাহৰণস্বৰূপে পঞ্চম স্থানত শনি, মংগলৰ প্ৰভাৱে আপোনাক পেটৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ ইতিমধ্যে শিলৰ দৰে অভিযোগ আছে, তেন্তে আপোনাৰ এই মাহত এই বিষয়ত সাৱধানে জীয়াই থকাটো প্ৰয়োজনীয় হ'ব। কিন্তু সযতনে জীয়াই থাকিলে আৰু আপোনাৰ যিহেতু প্ৰভুৰ অনুকূল অৱস্থানে আপোনাক ভাল ফলাফল দি থাকিব পাৰে। স্বাস্থ্যৰ কাৰক হিচাপে আপোনাৰ পৰিগণিত হোৱা সূৰ্য গ্ৰহটোৱে মাহটোৰ প্ৰথম অংশত আপোনাৰ বাবে সম্পূৰ্ণ সহায়ক হোৱা যেন লাগে। মাহৰ দ্বিতীয় অংশত সূৰ্যই আপোনাক মিশ্ৰিত ফলাফল দিব পাৰে। অৱশ্যে মাহটোৰ দ্বিতীয় ভাগত সূৰ্য ৰাশি চক্ৰত থাকিব, কিন্তু চতুৰ্থ স্থানত থকাৰ লগতে ৰাহু কেতুৰ প্ৰভাৱত থকাৰ বাবে হৃদযন্ত্ৰ আদিৰ লগত জড়িত সমস্যা থকা যিসকল জাতক জাতিকা আছে, তেখেতসকলে এই মাহত বিশেষকৈ মাহৰ দ্বিতীয় অংশত সাৱধানে জীয়াই থাকিব লাগিব। অৰ্থাৎ এই মাহত আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভু গ্ৰহ অনুকূল অৱস্থানৰ বাবে কোনো নতুন ডাঙৰ সমস্যাৰ সৃষ্টি নহ'ব। কিন্তু যদি ইতিমধ্যে আপোনাৰ হৃদযন্ত্ৰ বা পেট আদিৰ লগত জড়িত কোনো অভিযোগ হৈছে, তেন্তে আপুনি সাৱধান হ'ব লাগিব। তেতিয়াহে আপুনি নিজৰ স্বাস্থ্য বজাই ৰাখিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে আজি আপোনাৰ কেৰিয়াৰ, আজি আপোনাৰ গোটেই মাহটো যিহেতু আগন্তুক আগষ্ট মাহটো আপোনাৰ কেৰিয়াৰনো কেনেকৈ যাব তাৰ ওপৰত আহকচোন আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ কেৰিয়াৰৰ প্ৰভু স্থান এই মাহত লাভৰ ঘৰত থাকিব। সাধাৰণতে ইয়াক অনুকূল পৰিস্থিতি বুলি কোৱা হ'ব। অৰ্থাৎ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল সুফল পোৱা উচিত। এই মাহত আপোনাৰ কৰ্মগৃহৰ প্ৰভু শনি লাভ ঘৰত পশ্চাদগম হ'ব আৰু এই কাৰণত আপোনাৰ কষ্টতকৈ ফলাফল অলপ কম হ'ব পাৰে। মনত ৰাখিব যে ফলাফল বৰ বেয়া নহ'ব, সামান্য পাৰ্থক্য থাকিব পাৰে যে আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ স্তৰে আপোনাক অলপ দুৰ্বল ফলাফল দিব পাৰে। অৱশ্যে বেছিভাগ ক্ষেত্ৰতে আমি ভাল ফলাফল আশা কৰিব পাৰোঁ। ষষ্ঠ স্থানৰ অধিপতিৰ স্থান এই মাহত সাধাৰণতে অনুকূল হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত এই মাহত নিয়োজিত যিসকল জাতক জাতিকা আছে, তেখেতসকলে যথেষ্ট ভাল কাম কৰা দেখা যাব। তেওঁলোকৰ কোম্পানীৰ নীতি অনুসৰি বৃদ্ধি আদিৰ সম্ভাৱনা প্ৰবল হ'ব বা এই সময়ত কৰা কামৰ প্ৰভাৱ দীৰ্ঘদিনলৈ থাকিব, যিয়ে আপোনাৰ দৰমহা বৃদ্ধিৰ সহায়ক হ'ব। কিন্তু ব্যৱসায়ৰ লগত জড়িত বিষয়ত এই মাহটো অলপ দুৰ্বল হ'ব পাৰে। সপ্তম স্থানৰ অধিপতি মংগলৰ গোচৰত পঞ্চম স্থানত ভাল বুলি গণ্য কৰা নহ'ব। একে সময়তে ব্যৱসায়ৰ গ্ৰহ বুধ এই মাহত বেছিভাগ সময় আপোনাৰ তৃতীয় ঘৰতে থাকিব। এনে পৰিস্থিতিত বুধ গ্ৰহেও অনুকূল ফলাফল দিব নোৱাৰিব। এইদৰে 2025 চনৰ আগষ্ট মাহটো কামৰ ক্ষেত্ৰত যথেষ্ট অনুকূল। এই মাহত নিয়োজিত যিসকল জাতক জাতিকা আছে, তেখেতসকলে বহুত ভাল প্ৰদৰ্শন কৰিব পাৰিব। আনহাতে ব্যৱসায়ৰ ক্ষেত্ৰত মাহটো অলপ দুৰ্বল, কিন্তু আগৰ পৰা যি চলি আছে তাত বজাই ৰাখিলে তেতিয়া ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, সেইসকলেও সন্তোষজনক ফলাফল পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয়, যিহেতু আমি আজি কেৰিয়াৰৰ ওপৰত যিহেতু আমি আলোচনা কৰিলোঁ, ইয়াৰ পিছত যদি আমি আলোচনা কৰিম যে প্ৰেম বা বিবাহ। আজি প্ৰেম বিবাহ যদি আমি ব্যক্তিগত সম্পৰ্ক যদি চোৱা হয় আগষ্ট মাহৰ বাবে, যদি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ কথা কওঁ, তেন্তে এই মাহত আপোনাৰ পঞ্চম ঘৰৰ প্ৰভু বুধৰ পদ বৰ ভাল নহয়। গতিকে প্ৰেমৰ সম্পৰ্কত সাৱধান হোৱা প্ৰয়োজন হ'ব। বিশেষকৈ কথা বতৰা ধৰণটো অতি নাগৰিক কৰি ৰখাৰ প্ৰয়োজন আছে। পঞ্চম স্থানত মংগল গ্ৰহৰ গোচৰৰ ফলত ইজনে সিজনৰ মাজত কাজিয়া হ'ব পাৰে। গতিকে কথা বতৰাত খংৰ অনুভূতি অনাটো উপযুক্ত নহ'ব। এনে ক্ষেত্ৰত শনিৰ দৃষ্টিশক্তিয়ে জুইত ইন্ধন যোগ কৰাৰ কাম কৰিব পাৰে। এই সকলোবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মাহত প্ৰেমৰ সম্পৰ্কৰ বিষয়ে সজাগতা অতি গুৰুত্বপূৰ্ণ হ'ব। কম লগ পোৱা বা একেবাৰে নথকা ভাল হ'ব। কম কথাও ক'লে ভাল হ'ব আৰু যেতিয়াই
কথা পাতিব তেতিয়াই বহুত মৰমেৰে কথা পাতিব, নহ'লে খঙাল শব্দ বা গালি গালাজ শব্দৰ ব্যৱহাৰ বাবে সম্পৰ্কত ফাট মেলাৰ আশংকা হ'ব। গতিকে কম কথা কওক আৰু সম্পৰ্ক সুৰক্ষিত ৰখাত সহায়ক হওক। যদিও প্ৰেমৰ কাৰক শুক্ৰ এই মাহত অনুকূল অৱস্থাত আছে, কিন্তু পঞ্চম স্থানৰ অৱস্থান দুৰ্বল। এই কাৰণতে শুক্ৰৰ বাবে সম্পৰ্ক অক্ষত থাকিব, কিন্তু উপৰোক্ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব। বিবাহ আদিৰ লগত জড়িত কথাবোৰ আগুৱাই নিয়াৰ বাবে মাহটো বৰ অনুকূল নহয়, কিন্তু প্ৰেম বিবাহ কৰিব বিচৰা যিসকল জাতক জাতিকা আছে তেখেতসকলে এই মাহত এই ধৰণৰ ৰিস্ক ল'ব পাৰে। অৰ্থাৎ পৰিৱেশ ভাল নহ'লেও মাক দেউতাকৰ লগত কথা পাতিব পাৰে, কিন্তু পিতৃ মাতৃৰ সন্মতি লাভ কৰাত অসুবিধা হ'ব পাৰে। আনহাতে যদি আমি বিবাহিত জীৱন অৰ্থাৎ বৈবাহিক সুখৰ কথা কওঁ, তেন্তে এই মাহত এই বিষয়টোত কিছু সমস্যা দেখা পোৱা যায়। যদিও বৈবাহিক বিষয়ত কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনা নাই, কিন্তু মংগল গ্ৰহৰ অৱস্থান অনুকূল নোহোৱাৰ বাবে সৰু সৰু অমিল দেখা যায়, যিবোৰ সৈতে আপুনি বুদ্ধি দেখুৱাই মোকাবিলা কৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি আপুনি পাৰিলে নিম গছক মিঠা পানী আপুনি আগবঢ়াওক আৰু চৰাইক খাদ্যৰ অনুদান কৰক আৰু নিয়মিতভাৱে গণেশ চলিচা আবৃত্তি কৰক। সাধাৰণতে যদি চোৱা হয় 2025 চনৰ আগষ্ট মাহেকীয়া ৰাশিফল অনুসৰি 2025 চনৰ আগষ্ট মাহে সাধাৰণতে গড় ফলাফলতকৈ ভাল ফলাফল দিব পাৰে। এই মাহত সূৰ্যৰ গোচৰত মাহৰ প্ৰথমাৰ্ধত আপোনাৰ তৃতীয় ঘৰত থাকিব, যিয়ে সাধাৰণতে আপোনাক ভাল ফলাফল দিব। 17 আগষ্টৰ পিছত সূৰ্যৰ গোচৰত আপোনাৰ চতুৰ্থ ঘৰত থাকিব আৰু এই সময়ছোৱাত ফলাফল দুৰ্বল হৈ থাকিব পাৰে। মংগল গ্ৰহৰ গোচৰত গোটেই মাহটো আপোনাৰ পঞ্চম স্থানত থাকিব আৰু ইয়াত অনুকূল গোচৰ বুলি গণ্য কৰা নহ'ব। 30 আগষ্টলৈকে বুধ গ্ৰহৰ গোচৰত তৃতীয় স্থানত থাকিব, যিটো সাধাৰণতে অনুকূল বুলি বিবেচিত নহ'ব। 30 আগষ্টৰ পিছত অৰ্থাৎ এই মাহত প্ৰায় এক দিনৰ বাবে বুধ গ্ৰহৰ গোচৰত অনুকূল বুলি কোৱা হ'ব। অৰ্থাৎ বেছিভাগ সময়তে বুধ গ্ৰহই আপোনাক অনুকূল ফলাফল দিব নোৱাৰিব। বৃহস্পতিৰ গোচৰত দ্বিতীয় স্থানত থাকি সাধাৰণতে ইয়াক অনুকূল গোচৰ বুলি গণ্য কৰা হ'ব। কিন্তু 13 আগষ্টলৈকে ৰাহুৰ প্ৰভাৱৰ বাবে অনুকূলতাৰ গ্ৰাফত সামান্য হ্ৰাস দেখা যায়। আনহাতে 13 আগষ্টৰ পিছত ফলাফল অতি ভাল হ'ব পাৰে। শুক্ৰই আপোনাৰ দ্বিতীয় ঘৰত 21 আগষ্টলৈকে গোচৰ কৰিব আৰু তাৰ পিছত আপোনাৰ তৃতীয় ঘৰত। সেইদৰে শুক্ৰই সাধাৰণতে আপোনাক অনুকূল ফলাফল দিব বিচাৰিব। শনিয়ে লাভৰ ঘৰত গোচৰ কৰে, অৰ্থাৎ ই ভাল অৱস্থাত থাকে, কিন্তু ৰেড গ্ৰেড হোৱাৰ বাবে ভাল হোৱাৰ গ্ৰাফত সামান্য হ্ৰাস দেখা যায়। তথাপিও আমি শনিৰ পৰা অনুকূল ফলাফল আশা কৰিব পাৰোঁ। ৰাহু কুম্ভ ৰাশিত আপোনাৰ দশম স্থানত আৰু বৃহস্পতি নক্ষত্ৰত থাকিব। যদিও দশম স্থানত ৰাহু আপোনাৰ গোচৰ বৰ ভাল বুলি গণ্য কৰা নহয়, কিন্তু বৃহস্পতি নক্ষত্ৰ মণ্ডল থকাৰ বাবে ৰাহুৱেও কিছুমান ক্ষেত্ৰত অনুকূল ফলাফল দিব পাৰে। একে সময়তে কেতুৱে আপোনাৰ চতুৰ্থ স্থানত গোচৰ কৰিব আৰু শুক্ৰ নক্ষত্ৰ মণ্ডলত থাকিব। এনে পৰিস্থিতিত কেতুৱে কিছুমান ক্ষেত্ৰত অনুকূল ফলাফল দিব পাৰে, যদিও বেছিভাগ ক্ষেত্ৰতে কেতুৰ পৰা অনুকূলতা আশা কৰা উচিত নহয়। কিন্তু কিছুমান ক্ষেত্ৰত শুক্ৰৰ প্ৰভাৱৰ বাবে কেতুৱে ভাল ফলাফল দিব পাৰে। যদি আমি এই সকলোবোৰ পৰিস্থিতি একেলগে চাওঁ, তেন্তে এই মাহত ফলাফল গড় হিচাপতকৈ বহু ভাল হ'ব পাৰে। সকলো ক্ষেত্ৰত ফলাফল অনুকূল নহ'লেও বেছিভাগ ক্ষেত্ৰত অনুকূলতা আশা কৰিব পাৰি। প্ৰিয় দৰ্শক, যদি চোৱা হয় আৰ্থিক দিশটোনো আপোনাৰ কেনেকৈ যাব, আজি আপোনাৰ যিহেতু আগষ্ট মাহত আৰ্থিক দিশটো যদি চোৱা হয়, বিত্তীয় বিষয়ৰ কথা ক'লে আপোনাৰ লাভৰ ঘৰৰ প্ৰভু হ'ল বৃহস্পতি আৰু বৃহস্পতিৰ স্থিতি এই মাহত অনুকূল হ'ব। লাভৰ গ্ৰহৰ প্ৰভু হোৱাৰ বাবে বৃহস্পতি সম্পদ ঘৰত গোচৰ কৰি আছে, যিটো আয় আহৰণত সহায়ক হ'ব পাৰে। অৱশ্যে 13 আগষ্টৰ পিছত বৃহস্পতিৰ অৱস্থান খুব ভাল হ'ব, অৰ্থাৎ 13 আগষ্টৰ আগত বৃহস্পতিয়ে আপোনাক সহায় কৰিব, কিন্তু 13 আগষ্টৰ পিছত ই আপোনাক উন্নত ধৰণে সহায় কৰিব। একে সময়তে লাভ ঘৰত বহি থকা শনিৰ অৱস্থানেও আপুনি লাভ পাব বুলি ইংগিত দিছে। লাভত কিছু লেহেমীয়া দেখা যায়, কাৰণ এই মাহত শনি ৰেড গ্ৰেড হ'ব। দশম ঘৰৰ প্ৰভু আপোনাৰ পশ্চাৎ গমনৰ ফলত কামৰ কিছু লেহেমীয়া হোৱাৰ বাবে লাভ কম হ'ব পাৰে। অৰ্থাৎ লাভৰ গতি লেহেমীয়া হ'লেও লাভ পাই থাকিব। যদি আমি ধন ঘৰৰ অৱস্থান চাওঁ, তেন্তে ধন ঘৰৰ প্ৰভু বুধৰ অৱস্থান আৰু এই মাহত অনুকূল নহয়, কিন্তু ধন ঘৰত বহি থকা বৃহস্পতি আৰু 21 আগষ্টলৈকে শুক্ৰৰ গোচৰ হোৱাটোৱেই আপোনাক কোনোবা নহয় কোনোবা প্ৰকাৰে ধন সঞ্চয়ত কৰাত সহায় কৰিব। ইতিমধ্যে সুৰক্ষিত ধন সঞ্চয় কৰাত বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ আপোনাৰ বাবে সহায়ক হ'ব। ইয়াৰ পিছতো বুধ ৰাশিৰ অৱস্থান বিবেচনা কৰি আপোনাৰ ধন সম্পত্তি বৃদ্ধিৰ চেষ্টা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। লগতে
অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপুনি আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'ব আৰু গড় ফলাফলতকৈ ভাল ফলাফল পাব। আৰু বন্ধু বান্ধৱী আৰু পৰিয়াল যদি আমি চোৱা হয়, আগষ্ট মাহটোতনো আপোনাৰ কেনেকৈ যাব, যে আগষ্ট মাহৰ ৰাশিফল 2025 অনুসৰি পাৰিবাৰিক বিষয়ত সাধাৰণতে আগষ্ট মাহত গড় ফলাফলতকৈ ভাল ফলাফল পাব পাৰে। আনহাতে সাৱধান হ'লে আপোনাৰ ফলাফল যথেষ্ট অনুকূল হ'ব পাৰে। আপোনাৰ দ্বিতীয় গৃহৰ আপোনাৰ অধিপতি বুধৰ অৱস্থান এই মাহত ভাল নহয়, যদিও দ্বিতীয় স্থানত বৃহস্পতিৰ গোচৰতে যেন অনুকূল ফলাফল দিছে। ইয়াৰ লগতে 21 আগষ্টলৈকে দ্বিতীয় ঘৰত ভেনাছেও আপোনাৰ ট্ৰেনজিট আপোনাৰ যিহেতু গোচৰ কৰিব, আৰু যিয়ে পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল সম্প্ৰীতি প্ৰদান কাম কৰিব পাৰে। ঘৰ আৰু পৰিয়ালত উৎসাহৰ পৰিৱেশ বিৰাজ কৰিব পাৰে। ঘৰত বা আত্মীয়ৰ ঠাইত কিছু শুভ কাম হ'ব পাৰে, যিয়ে সম্পৰ্কত অধিক সামঞ্জস্য প্ৰদানৰ কাম কৰিব পাৰে। কিন্তু 21 তাৰিখৰ পিছত সামঞ্জস্যতাৰ গ্ৰাফ অলপ কম হ'ব পাৰে, কিন্তু তথাপিও সামঞ্জস্যতা বহু পৰিমাণে থাকিব। ইয়াৰ পিছতো বুধৰ অৱস্থানলৈকে চালে ইজনে সিজনৰ মাজত কথা বতৰা ধৰণটো অতি মান্য কৰি ৰখাৰ প্ৰয়োজন হ'ব। এই মাহত ভাই ভনীৰ সৈতে গড় সম্পৰ্ক দেখা যাব। ঘৰুৱা সম্পৰ্কীয় বিষয়তো ফলাফল গড় হ'ব পাৰে, সেয়ে এইবোৰ বিষয়ত সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ বৃষ ৰাশিৰ আজি আগষ্ট মাহৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।